Good morning, dear students. এইখিনিতে আমি শিক্ষাৰ প্ৰকাৰ সম্পৰ্কে পঢ়ি আছোঁ। তো শিক্ষাৰ তিনিটা প্ৰকাৰৰ ভিতৰত প্ৰথমটো প্ৰকাৰ হৈছে কি আনুষ্ঠানিক শিক্ষা, আৰু সেই আনুষ্ঠানিক শিক্ষা অলৰেডি আমি পঢ়িছোঁ। সেইটো যদি আমি আকৌ মনত কৰিব খোজোঁ তেতিয়াহ'লে আমি ক'ম যে আনুষ্ঠানিক শিক্ষা হৈছে স্কুল কলেজৰ চাৰিবেৰৰ মাজত আবদ্ধ থাকি ছাত্ৰ ছাত্ৰীসকলে যি শিক্ষা লাভ কৰে তাক কি বুলি কোৱা হয়? আনুষ্ঠানিক শিক্ষা বুলি কোৱা হয়। এতিয়া আনুষ্ঠানিক শিক্ষাৰ প্ৰকাৰৰ আন এটা প্ৰকাৰ হৈছে কি অনানুষ্ঠানিক শিক্ষা। ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিতে তোমালোকে এটা কথা মনত ৰাখিবা যে আনুষ্ঠানিক শিক্ষাৰ সম্পূৰ্ণ বিপৰীত শিক্ষা ব্যৱস্থা হৈছে কি অনানুষ্ঠানিক শিক্ষা, মানে সম্পূৰ্ণ বিপৰীত। তুমি যদি আনুষ্ঠানিক শিক্ষাত স্কুল কলেজৰ চাৰিবেৰৰ মাজত শিক্ষা লাভ কৰা পাইছা, তেতিয়াহ'লে অনানুষ্ঠানিক শিক্ষা হ'ব স্কুল কলেজৰ চাৰিবেৰৰ মাজত নহয়, স্কুল কলেজৰ বাহিৰত বহল সামাজিক পৰিৱেশৰ পৰা যি শিক্ষা লাভ কৰা হয় তাক কি বুলি কোৱা হয়? অনানুষ্ঠানিক শিক্ষা বুলি কোৱা হয়। আনুষ্ঠানিক শিক্ষাত তুমি সুপৰিকল্পিত আৰু উদ্দেশ্য প্ৰণোদিত শিক্ষা পাইছা ন। অনানুষ্ঠানিক শিক্ষাত কোনো ধৰণৰ নিৰ্দিষ্ট সুপৰিকল্পিত উদ্দেশ্য প্ৰণোদিত শিক্ষা ব্যৱস্থা নাই। আনুষ্ঠানিক শিক্ষাত নিৰ্দিষ্ট প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকে প্ৰদান কৰে। অনানুষ্ঠানিক শিক্ষাত কোনো ধৰণৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নাই। অনানুষ্ঠানিক শিক্ষাত কোনো ধৰণৰ পাঠ্যক্ৰম নাই, কোনো ধৰণৰ নীতি নিয়ম নাই, কোনো ধৰণৰ বয়সৰ সীমাবদ্ধতা নাই, ঠিক আছে। তাৰপিছত কোনো ধৰণৰ ডিগ্ৰী, ডিপ্ল'মা, চাৰ্টিফিকেট আদি প্ৰদান কৰা নহয়। শিক্ষাৰ্থীৰ যিখিনি মূল্যায়ন, সেইবিলাক মূল্যায়ন মানে শিক্ষাৰ কোনো ধৰণৰ মূল্যায়ন কৰা নহয়। ইয়াত কোনো ধৰণৰ বয়সৰ সীমাবদ্ধতাও নাই। ইয়াত কোনো ধৰণৰ টকা পইচাৰ খৰচৰো প্ৰয়োজন নাই। গতিকে আমি কি পালোঁ যে আনুষ্ঠানিক শিক্ষাৰ সম্পূৰ্ণ বিপৰীত শিক্ষা ব্যৱস্থা হৈছে কি অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা। অনানুষ্ঠানিক শিক্ষা আনুষ্ঠানিক শিক্ষাতকৈ বহল পৰিসৰৰ। এই শিক্ষা পূৰ্ব পৰিকল্পিত নহয়। বিদ্যালয়, মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানৰ বাহিৰত অন্যান্য উৎসৰ পৰা পৰোক্ষভাৱে লাভ কৰা শিক্ষাক অনানুষ্ঠানিক শিক্ষা বুলি কোৱা হয়। অলৰেডি পাইছে। গতিকে আমি আনুষ্ঠানিক শিক্ষা পাইছিলোঁ যে বিদ্যালয়, মহাবিদ্যালয়ৰ মাজত আবদ্ধ থাকি যি শিক্ষা লাভ কৰা হয় তাক আনুষ্ঠানিক শিক্ষা বুলি কোৱা হয়। আকৌ অনানুষ্ঠানিক শিক্ষা হৈছে বিদ্যালয়, মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানৰ বাহিৰত এইবিলাক শিক্ষানুষ্ঠানৰ বাহিৰৰ পৰা অন্যান্য উৎসৰ পৰা পৰোক্ষভাৱে যি শিক্ষা লাভ কৰা হয় তাক অনানুষ্ঠানিক শিক্ষা বুলি কোৱা হয়। ঠিক আছে। এতিয়া অনানুষ্ঠানিক শিক্ষাৰ যদি আমি বৈশিষ্ট্য ক'ব যাওঁ তেতিয়াহ'লে আমি কি গম পাম যে অনানুষ্ঠানিক শিক্ষাত কোনো ধৰণৰ নিৰ্দিষ্ট নীতি নিয়ম নাথাকে, কোনো ধৰণৰ নিৰ্দিষ্ট অনুশাসন নাথাকে, বয়সৰ সীমাবদ্ধতা নাথাকে, কোনো ধৰণৰ খৰচৰ প্ৰয়োজন নাই। তাৰপিছত কোনো ধৰণৰ শিক্ষকে শিক্ষা প্ৰদান নকৰে। ছাত্ৰ ছাত্ৰীসকলক কোনো ধৰণৰ ডিগ্ৰী, ডিপ্ল'মা, চাৰ্টিফিকেট আদি প্ৰদান কৰা নহয়। গতিকে আমি কি গম পালোঁ যে স্কুল কলেজত নোযোৱাকৈ যিবিলাক ব্যক্তি একেবাৰে অশিক্ষিত, কোনোদিনে স্কুলত যোৱা নাই, সেইসকল লোকেওতো শিক্ষা লাভ কৰি আছে। সেইসকল লোকৰ অনানুষ্ঠানিক শিক্ষাটো আমাৰ মানুহৰ জন্মৰ পৰাই আৰম্ভ হয় আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে চলি থাকে। যেনেকুৱা শিক্ষা হৈছে জীৱনব্যাপী চলি থকা এটা প্ৰক্ৰিয়া, এই ক্ষেত্ৰত অনানুষ্ঠানিক শিক্ষাটো তেনেকুৱা। কাৰণ অনানুষ্ঠানিক শিক্ষাত কোনো ধৰণৰ আৰম্ভণি আৰু সমাপ্তি নাই। ই জন্মৰ পৰাই আৰম্ভ হয় আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে চলি থাকে। গতিকে ইয়াতে কোনো ধৰণৰ শিক্ষকৰ দৰকাৰ নাই, বয়সৰ সীমাবদ্ধতা নাই। এই বহল সামাজিক পৰিৱেশত বসবাস কৰোঁতে মানুহে বিভিন্ন ব্যক্তিৰ পৰা, বিভিন্ন অনুষ্ঠানৰ পৰা যি শিক্ষা লাভ কৰে, যেনেকুৱা গৃহ সমাজ, মানে অনানুষ্ঠানিক শিক্ষা আমি ক'ৰ পৰা গ্ৰহণ কৰোঁ? গৃহ মানে ঘৰ, সমাজত বসবাস কৰোঁ, সমাজৰ পৰা। সমাজত আমাৰ কি থাকে? ধৰ্মীয় অনুষ্ঠান থাকে, তাৰ পৰা। অনাতাঁৰ মানে কি? ৰেডিঅ', বোলছবি মানে কি? চিনেমা। এইবিলাকৰ যোগেদি স্কুল কলেজৰ বাদে, ঠিক আছে, স্কুল কলেজৰ বাদে অন্যান্য যিবিলাক উৎস আছে সেইবিলাকৰ পৰা আমি যি শিক্ষা লাভ কৰোঁ তাক অনানুষ্ঠানিক শিক্ষা বুলি কোৱা হয়। গতিকে অনানুষ্ঠানিক শিক্ষা লাভ কৰাৰ কিছুমান উৎস হৈছে, যেনেকৈ আনুষ্ঠানিক শিক্ষা আমি ক'ৰ পৰা লাভ কৰোঁ? স্কুল, কলেজ, মহাবিদ্যালয়, বিশ্ববিদ্যালয় এইবিলাকৰ পৰা। গতিকে আমি অনানুষ্ঠানিক শিক্ষা আমি ক'ৰ পৰা লাভ কৰোঁ? গৃহ, সমাজ, ধৰ্মীয় অনুষ্ঠান, অনাতাঁৰ, বোলছবি, ৰাজহুৱা পুথিভঁৰাল এইবিলাকৰ পৰা আমি কি লাভ কৰোঁ? অনানুষ্ঠানিক শিক্ষা লাভ কৰোঁ। ঠিক আছে। গতিকে অনানুষ্ঠানিক শিক্ষা ব্যক্তিৰ জন্মৰ পৰাই আৰম্ভ হয় আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে চলি থাকে। তো ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিতে তোমালোকৰ আহিব যে অনানুষ্ঠানিক শিক্ষা কাক বোলে আৰু অনানুষ্ঠানিক শিক্ষাৰ কেইটামান বৈশিষ্ট্য লিখা। তো তোমালোকে ইয়াতে সেই বৈশিষ্ট্যসমূহ
অলৰেডি পাৰিবাই, মই কৈ দিছোঁ যে অনানুষ্ঠানিক শিক্ষাত কোনো ধৰণৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিযুক্তি দিয়া নহয়, কোনো ধৰণৰ শিক্ষাৰ মানে কি কোনো ধৰণৰ টকা পইচা খৰচ কৰিবলগীয়া নহয়, বয়সৰ সীমাবদ্ধতা নাই, ছাত্ৰ ছাত্ৰীসকলক ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট আদি প্ৰদান কৰা নহয়, এইবিলাক আৰু এইবিলাক তোমালোকে নিশ্চয় লিখিব পাৰিবাই। তো সেইকাৰণে অনানুষ্ঠানিক শিক্ষা বহল সামাজিক পৰিৱেশৰ পৰা লাভ কৰা হয় কাৰণেই অনানুষ্ঠানিক শিক্ষা জীৱনব্যাপী চলি থকা এটা প্ৰক্ৰিয়া হিচাপে কি কৰা হয়, অভিহিত কৰা হয়। ইয়াৰ পিছত আমি কি পালোঁ, অনৌপচাৰিক শিক্ষা। অনৌপচাৰিক শিক্ষা বা অগতানুগতিক শিক্ষা, যাক ইংলিছত নন ফৰ্মেল এডুকেশ্যন বুলি কোৱা হয়। আজি তোমালোকে ইয়াতে অনৌপচাৰিক বা নন ফৰ্মেল এডুকেশ্যন অলপমান পাইছা, কিন্তু ছেকেণ্ড ইয়াৰত গৈ তোমালোকে এটা চেপ্টাৰে পাবা, আৰু সেইকাৰণে কোনো ছাবজেক্টৰে কোনো বিষয় পাল্লা মাৰি পঢ়িব নালাগে, কাৰণ আজি ফাৰ্ষ্ট ইয়াৰত কমকৈ পাইছা, ছেকেণ্ড ইয়াৰত গৈ বেছিকৈ পাবা, এটা চেপ্টাৰ পাবা, ডিগ্ৰীত গৈ যেতিয়া মেজৰলৈ পঢ়িবা সেই ছাবজেক্ট এটা কিতাপেই পাবা। গতিকে কেতিয়াও বেছিক কনচেপ্ট আমাৰ থাকিবই লাগিব, গতিকে কেতিয়াও পাল্লা মাৰি পঢ়িব নালাগে। যিয়েই নহওক, অনৌপচাৰিক শিক্ষা, এতিয়া আমি শিক্ষাৰ ৩য় নম্বৰ প্ৰকাৰ অনৌপচাৰিক বা অগতানুগতিক শিক্ষা পাইছোঁ। আমিতো দুটা বহুত ইজিয়ে পালোঁ, যে আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষা। আনুষ্ঠানিক শিক্ষাৰ সম্পূৰ্ণ বিপৰীত শিক্ষা হৈছে কি, অনানুষ্ঠানিক শিক্ষা। এতিয়া অনৌপচাৰিক বা অগতানুগতিক শিক্ষাক আমি ক'ম যে আনুষ্ঠানিক শিক্ষাৰ সম্পূৰ্ণ পৰিপূৰক শিক্ষা ব্যৱস্থা হৈছে কি, অনৌপচাৰিক শিক্ষা। সম্পূৰ্ণ পৰিপূৰক, এতিয়া পৰিপূৰক বা ছাপ্লিমেণ্টাৰী, ইংলিছত কি বুলি কোৱা হয়, ছাপ্লিমেণ্টাৰী বুলি কোৱা হয়। এতিয়া ছাপ্লিমেণ্টাৰী বুলি ক'লে আমি কি বুজি পাম, তাৰমানে কি আনুষ্ঠানিক শিক্ষা কেতিয়াবা কেতিয়াবা এনেকুৱা হয় ন, অমুক মানুহজন নাই, অমুক মানুহজনৰ সলনি অমুক মানুহজন আছে, ঠিক আছে। কেতিয়াবা এনেকুৱা হয় আজি তুমি ডক্টৰ দেখাব গৈছা, মেইন ডক্টৰজন নাই, কিন্তু তাৰ ওচৰত থকা সৰু সুৰা ডক্টৰবিলাক আছে আৰু ছাপ্লিমেণ্টাৰী আৰু সেনেকুৱা আছে। তো যিয়েই নহওক, অনৌপচাৰিক শিক্ষা বা অগতানুগতিক শিক্ষাটো হৈছে তেনেকুৱা যে আনুষ্ঠানিক শিক্ষাৰ সম্পূৰ্ণ পৰিপূৰক শিক্ষা ব্যৱস্থা, ঠিক আছে। এতিয়া আমি যদি ক'ব যাওঁ যে আমাৰ সমাজৰ এক বুজন সংখ্যক লোক আমাৰ আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈ আছে, কাৰণ স্কুল কলেজ বহুত খোলা হৈছে, বহুত টকা পইচা খৰচ কৰা হৈছে, কিন্তু স্কুল কলেজ যিমানেই বৃদ্ধি নাপাওক কিয় আমাৰ জনসংখ্যা সিমানেই কি হৈ আছে, বৃদ্ধি পাই আছে। গতিকে এনেকুৱা দিশৰ প্ৰতি লক্ষ্য ৰাখি আমি ক'ব পাৰোঁ যে স্কুল কলেজ যিমানেই বৃদ্ধি নাপাওক কিয় তথাপিও আমাৰ সমাজৰ এক বুজন সংখ্যক লোক আনুষ্ঠানিক শিক্ষাৰ পৰা কি হৈ আছে, বঞ্চিত হৈ আছে। কিন্তু আমি যদি দেশ বা সমাজক উন্নতিৰ দিশত আগবঢ়াই লৈ যাব বিচাৰোঁ, তেতিয়াহ'লে আমি এই অশিক্ষিত মানুহবিলাকক বা আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত লোকসকলক আমি কি কৰিব লাগিব, শিক্ষা প্ৰদান কৰিব লাগিব। আৰু যে আনুষ্ঠানিক শিক্ষাৰ পৰা যে বঞ্চিত হৈছে সেয়া বিভিন্ন কাৰণত হ'ব পাৰে। তো আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত লোকসকল বিভিন্ন কাৰণত আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হ'ব পাৰে। তো বহুতো ল'ৰা ছোৱালীৰ শিক্ষা লাভ কৰাৰ কাৰণে টকা পইচা নাথাকে, বহুতো ল'ৰা ছোৱালী কম বয়সতে সাংসাৰিক জীৱনত প্ৰৱেশ কৰে, ঠিক আছে। তেনেকুৱা বিভিন্ন কাৰণবশতঃ, অৰ্থনৈতিক কাৰণেই হওক, সামাজিক কাৰণেই হওক বা পাৰিবাৰিক কাৰণেই হওক, এনেকুৱা বিভিন্ন কাৰণবশতঃ বহুতো ল'ৰা ছোৱালী আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈছে। গতিকে সেই সকল লোকক আনুষ্ঠানিক শিক্ষাৰ নিচিনাকৈ শিক্ষা প্ৰদান কৰাৰ কাৰণে অগতানুগতিক শিক্ষা প্ৰদান কৰা হৈছে। গতিকে আনুষ্ঠানিক শিক্ষাত যিবিলাক পাঠ্যক্ৰমৰ ওপৰত প্ৰদান কৰা হয়, অগতানুগতিক শিক্ষাটো সেই একে পাঠ্যক্ৰমৰ ওপৰতে শিক্ষা প্ৰদান কৰা হয়। কিন্তু এই দুটাৰ মাজত ডিফাৰেঞ্চ এটাই যে আনুষ্ঠানিক শিক্ষাত কি কৰা হয়, নিৰ্ধাৰিত সময়সীমা যেনেকুৱা দিয়া থাকে, ঠিক আছে, থাকেনে নাই, আনুষ্ঠানিক শিক্ষাত নিৰ্ধাৰিত সময়সীমা দিয়া থাকে, তাৰপিছত নিৰ্ধাৰিত অনুশাসন দিয়া থাকে, তাৰপিছত ডিগ্ৰী ডিপ্ল'মা পৰীক্ষাৰ ভিত্তিত প্ৰদান কৰা হয়, তাৰপিছত বিশ্ববিদ্যালয় মহাবিদ্যালয় বিদ্যালয় এইবিলাকৰ দ্বাৰা শিক্ষা প্ৰদান কৰা হয়, তাৰপিছত বয়সৰ সীমাবদ্ধতা থাকে। কিন্তু অগতানুগতিক শিক্ষাত এই সকলোবিলাক থাকে, কিন্তু এইবিলাকৰ ক্ষেত্ৰত কোনো ধৰণৰ কটকটীয়া নীতি নিয়ম নাথাকে। এতিয়া আনুষ্ঠানিক শিক্ষাত যেনেকুৱা কটকটীয়া নীতি নিয়ম বয়সৰ ক্ষেত্ৰত থাকে, উপযুক্ত বয়সতহে শিক্ষা লাভ কৰিব পাৰিব। এক্সাম্পল স্বৰূপে তুমি যদি এতিয়া ছেকেণ্ড ইয়াৰত পঢ়ি আছা, এতিয়া মই যদি যাওঁ ছেকেণ্ড ইয়াৰত পঢ়িবলৈ আনুষ্ঠানিক শিক্ষাত মই নোৱাৰিম। কিয় নোৱাৰিম? কাৰণ মোৰ বয়স অলৰেডি পাৰ হৈছে। কিন্তু
সেই শিক্ষা সেই ছেকেণ্ড তুমি যি বিষয় পঢ়ি আছা ময়ো সেই বিষয়ে পঢ়িব পাৰিম, কিন্তু কোন শিক্ষাৰ যোগেদি? অনৌপচাৰিক বা অগতানুগতিক শিক্ষাৰ যোগেদি আমি শিক্ষা লাভ কৰিব পাৰিম। কাৰণ আমি গমেই পাইছোঁ যে আনুষ্ঠানিক শিক্ষাৰ সম্পূৰ্ণ পৰিপূৰক মানে এটাৰ সলনি আৰু এটা। গতিকে এই পৰিপূৰক শিক্ষা হৈছে কি আমাৰ অগতানুগতিক শিক্ষা। গতিকে যিসকল লোক আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব পৰা নাই তেওঁলোকৰ কাৰণে শিক্ষা ব্যৱস্থা কৰিছে কিহৰ যোগেদি? অগতানুগতিক শিক্ষাৰ যোগেদি। কাৰণ সেইসকল লোককোতো আমি কি কৰিব লাগিব? শিক্ষিত কৰি তুলিব লাগিব। বা যিবিলাক ব্যক্তি আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈ আছে সেইসকল লোকৰোতো শৈক্ষিক প্ৰয়োজন আছে বা শৈক্ষিক ইচ্ছা আছে। সেই শৈক্ষিক ইচ্ছা পূৰণ কৰাৰ উদ্দেশ্যে কি কৰিছে? চৰকাৰে অনৌপচাৰিক শিক্ষাৰ ব্যৱস্থা কৰিছে। ঠিক আছে। গতিকে আমি এটা বস্তু পাম যে আনুষ্ঠানিক শিক্ষাত যেনেকুৱা কটকটীয়া নীতি নিয়ম মেইনটেইন কৰা হয় বা মানি চলা হয়, অগতানুগতিক শিক্ষাত সেই কটকটীয়া নীতি নিয়ম মানি চলা নহয়। যেনেকুৱা আনুষ্ঠানিক শিক্ষাত সদায় স্কুলত যাবই লাগে, অগতানুগতিক শিক্ষাত সদায় স্কুল নগ'লেও হয়। আনুষ্ঠানিক শিক্ষাত নিৰ্ধাৰিত পাঠ্যক্ৰম আছে, এইকেইটা পঢ়িবই লাগিব, কিন্তু অগতানুগতিক শিক্ষাত নিৰ্ধাৰিত পাঠ্যক্ৰম নাথাকে। সেইকেইটাৰ বাদে তোমাৰ ইচ্ছামতে তোমাৰ যি পঢ়িব মন গৈ আছে তুমি সেয়া পঢ়িব পাৰা। আকৌ আনুষ্ঠানিক শিক্ষাত বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় এইবিলাকৰ যোগেদিহে শিক্ষা প্ৰদান কৰা হয়। কিন্তু অনৌপচাৰিক শিক্ষাত মুক্ত বিশ্ববিদ্যালয়ৰ নাম শুনা পাইছেনে নাই? মুক্ত বিশ্ববিদ্যালয়, মুক্ত বিদ্যালয়, যোগাযোগ পাঠ্যক্ৰম, অংশকালীন শিক্ষা ব্যৱস্থা, মানে পাৰ্ট টাইম নহয়, ফুল টাইম নহয়। এতিয়া তোমালোকে যি শিক্ষা লাভ কৰিছা ফুল টাইম, ৰাতিপুৱা আহিব লাগে, স্কুল ছুটি দিয়াৰ পিছতহে যাব পাৰা। কিন্তু অগতানুগতিক শিক্ষাত সেইটো নাই। অগতানুগতিক শিক্ষাত শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে, আজি ইচ্ছা গ'ল আহিলে, ক্লাছ এটা কৰিলে, তাৰপিছত মন গ'ল মই আৰু ক্লাছ নকৰোঁ, ধুনীয়াকৈ গুচি যাব পাৰে, কোনো ধৰণৰ প্ৰব্লেম নাই। গতিকে অগতানুগতিক শিক্ষাত আৰু আনুষ্ঠানিক শিক্ষাৰ পাঠ্যক্ৰম চব একেই, শিক্ষকে প্ৰদান কৰে সেয়াও একেই, ঠিক আছে। কিন্তু আনুষ্ঠানিক শিক্ষাত শিক্ষাৰ্থীসকলৰ শিক্ষাটো পৰীক্ষাৰ ভিত্তিত মূল্যায়ন কৰা হয়, কিন্তু অগতানুগতিক শিক্ষাত মূল্যায়নৰ ভিত্তিত প্ৰদান কৰা হয়, মানে ডিগ্ৰী, ডিপ্ল'মা, চাৰ্টিফিকেট আদি প্ৰদান কৰা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ এটা কথা মনত ৰাখিবা যে আনুষ্ঠানিক শিক্ষা বহুত কটকটীয়া নীতি নিয়মৰ মাধ্যমেৰে সম্পূৰ্ণ কৰা হয়, কিন্তু অগতানুগতিক শিক্ষাত কোনো ধৰণৰ কটকটীয়া নীতি নিয়ম নাই। ইয়াতে শিথিলতা বা নমনীয়তাৰ নীতি গ্ৰহণ কৰা হয়। নমনীয়তা মানে হৈছে যাক আমি অতি সহজেই কৰিব পাৰোঁ, লৰচৰ কৰিব পাৰোঁ, তাক নমনীয় বুলি কোৱা হয়। গতিকে মই আশা কৰিছোঁ অলপমান হ'লেও কনচেপ্ট তোমালোকে বুজি পাইছা। এতিয়া আমি কিতাপত চাম যে অনৌপচাৰিক শিক্ষা আন্তঃৰাষ্ট্ৰীয় আয়োগে সৰ্বপ্ৰথমে অনৌপচাৰিক শিক্ষাৰ বিষয়ে উল্লেখ কৰে। কোনে? আন্তঃৰাষ্ট্ৰীয় আয়োগে। তো আয়োগে লাৰ্ণিং টু বি নামৰ এখন প্ৰতিবেদন আছে, সেই প্ৰতিবেদনত উল্লেখ কৰে যে যিসকল লোকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰে তেওঁলোকৰ বাবে সুকীয়াকৈ শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ বহুতো লোক, তুমি নিজে ভাবাচোন, তোমাৰ লগৰ যিবিলাক একেলগে তোমালোকে LP স্কুলত গৈছিলা সেই চববিলাক ল'ৰা ছোৱালীয়ে আজি আনুষ্ঠানিক শিক্ষাত পঢ়ি আছেনে নাই? তাতে বিভিন্ন কাৰণবশত আনুষ্ঠানিক শিক্ষাৰ পৰা কি হৈছে? বঞ্চিত হৈছে। কিন্তু সেই লোকসকলৰ কি শিক্ষাৰ প্ৰয়োজন নাই নেকি? শিক্ষাৰ ইচ্ছা নাই নেকি? আছে। কিন্তু সেই লোকসকলৰতো বয়সো গুচি গ'ল। গতিকে সেই লোকসকলক আজি আমি কোন শিক্ষাৰ যোগেদি তেওঁলোকৰ শৈক্ষিক প্ৰয়োজন পূৰণ কৰিম? গতিকে সেই লোকসকলৰ শৈক্ষিক প্ৰয়োজন পূৰণ কৰাৰ অৰ্থে কি কৰা হৈছে? অগতানুগতিক শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। ইয়াতে দিছে, যদি শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অৰ্থ প্ৰয়োগ কৰা হৈছে, এক বুজন অংশ ল'ৰা ছোৱালী শিক্ষা সমাপ্ত নকৰাকৈ শিক্ষানুষ্ঠান পৰিত্যাগ কৰিব লগা হৈছে। তো এনেবোৰ ছাত্ৰ ছাত্ৰীৰ বাবে চৰকাৰে এক প্ৰকাৰ শিক্ষাৰ ব্যৱস্থা কৰিছে। এই শিক্ষা ব্যৱস্থাটোকে অনৌপচাৰিক শিক্ষা বুলি কোৱা হয়। তাৰমানে আনুষ্ঠানিক শিক্ষাৰ পৰা যিবিলাক লোক বঞ্চিত হৈছে সেই লোকসকলক শিক্ষা দিয়াৰ কাৰণে চৰকাৰে এক শিক্ষাৰ ব্যৱস্থা কৰিছে। আৰু সেই শিক্ষা ব্যৱস্থাটোৱে হৈছে কি? অগতানুগতিক বা অনৌপচাৰিক শিক্ষা ব্যৱস্থা। এতিয়া চোৱা, এতিয়া দিছে যে অনৌপচাৰিক শিক্ষা ব্যৱস্থা পূৰ্ব পৰিকল্পিত আৰু সুসংগঠিত। আনুষ্ঠানিক শিক্ষাও পূৰ্ব পৰিকল্পিত কিন্তু আৰু সুসংগঠিত, কিন্তু আনুষ্ঠানিক শিক্ষাৰ দৰে ইমান শৃংখলাবদ্ধ নহয়। আনুষ্ঠানিক শিক্ষাত যেনেকুৱা নিৰ্ধাৰিত নীতি নিয়ম, কটকটীয়া নীতি নিয়ম মানি চলা হয়, শৃংখলাবদ্ধ অনুশাসন, ডিচিপ্লিন মেইনটেইন কৰা হয়, কিন্তু অগতানুগতিক শিক্ষাত ইমান শৃংখলা মেইনটেইন কৰা নহয়। কিয় নহয়? কাৰণ আনুষ্ঠানিক শিক্ষাৰ দৰে ইয়াতে যদি মেইনটেইন কৰিব লগা হয় তেতিয়াহ'লে সেই যিসকল লোক আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈছে সেই লোকসকলে ইয়াতেও কি কৰিব নোৱাৰিব? শিক্ষা লাভ কৰিব নোৱাৰিব।
সেইকাৰণে কৈছে আনুষ্ঠানিক শিক্ষাৰ বাহিৰৰ এই শিক্ষা ব্যৱস্থাত ছাত্ৰ ছাত্ৰীসকলৰ উপৰি প্ৰাপ্তবয়স্কসকলেও বিভিন্ন শৈক্ষিক কাৰ্যসূচীৰ দ্বাৰা উপকৃত হ'ব পাৰে। ই শিক্ষাৰ্থী প্ৰদান আৰু ইয়াৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীৰ সামূহিক উন্নতি সাধন কৰা। আনুষ্ঠানিক শিক্ষা শিক্ষাৰ্থী প্ৰদান নহয়, শিক্ষক প্ৰদান, কাৰণ শিক্ষকে যি কয় তাকে মানিব লাগে। কিন্তু ইয়াতে অনৌপচাৰিক শিক্ষাত শিক্ষাৰ্থী প্ৰদান, শিক্ষাৰ্থীৰ ইচ্ছামতেহে শিক্ষা ব্যৱস্থা চলাই লোৱা হয়। তাৰপিছত দিছে যে এই শিক্ষা গ্ৰহণকাৰীৰ প্ৰয়োজন অনুসৰি নমনীয় আৰু গতিশীল কৰি তোলা হয়। অলপ আগত যে মই ক'লোঁ যে অগতানুগতিক শিক্ষা হৈছে নমনীয় শিক্ষা ব্যৱস্থা, গতিকে এই শিক্ষা গ্ৰহণকাৰীৰ প্ৰয়োজন অনুসৰিহে এই শিক্ষা ব্যৱস্থা নমনীয় কৰি তোলা হয়। গতিকে ইয়াত শিক্ষা গ্ৰহণকাৰীৰ প্ৰয়োজন আৰু সময় সুবিধা আদি সহানুভূতিৰে বিবেচনা কৰিহে শিক্ষাৰ নীতি নিয়ম আৰু অনুশাসন ব্যৱস্থা গঢ় দি তোলা হয়। যেনেকৈ আনুষ্ঠানিক শিক্ষাত ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা অসুবিধা চোৱা নহয়, অনুষ্ঠানৰ মতে ৰুটিন বনোৱা হয়। কিন্তু ইয়াতে শিক্ষা গ্ৰহণকাৰী মানে শিক্ষাৰ্থীৰ প্ৰয়োজন সুবিধা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখিহে ইয়াতে কি কৰা হয়, নীতি নিয়মবিলাক মানি চলা হয় বা অনুশাসন মানি চলা হয়। গতিকে তেওঁলোকৰ সময়, শিক্ষা অগ্ৰগতি আৰু ধন প্ৰয়োগৰ ক্ষেত্ৰত মিতব্যয়িতাৰ প্ৰতি লক্ষ্য কৰা হয়। কাৰণ আনুষ্ঠানিক শিক্ষাত যিমান টকা পইচা খৰচ হয়, অগতানুগতিক শিক্ষাত সিমান টকা পইচা খৰচৰ প্ৰয়োজন নাই। সেইকাৰণে ধনী দুখীয়া নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকে এই শিক্ষা গ্ৰহণ কৰিব পাৰে। তো শিক্ষাৰ অন্তত মূল্যায়নৰ ভিত্তিত শিক্ষাৰ্থীসকলক ডিগ্ৰী আৰু চাৰ্টিফিকেট আদি প্ৰদান কৰা হয়। গতিকে আনুষ্ঠানিক শিক্ষাত আমি পাইছিলোঁ যে পৰীক্ষাৰ ভিত্তিত ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট আদি প্ৰদান কৰে, কিন্তু অগতানুগতিক শিক্ষাত মূল্যায়নৰ ভিত্তিত শিক্ষাৰ্থীসকলক ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট আদি প্ৰদান কৰা হয়। গতিকে অনৌপচাৰিক শিক্ষা ব্যৱস্থা হৈছে এক সুবিধাজনক শিক্ষা ব্যৱস্থা, কাৰণ শিক্ষাৰ্থীয়ে যেতিয়াই ইচ্ছা তেতিয়াই শিক্ষা লাভ কৰিব পাৰে। এক্সাম্পল স্বৰূপে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তোমাৰ বিয়া হৈ গ'ল, তোমাৰ ইচ্ছা আছিলে তুমি ডিগ্ৰী পঢ়িবা, ঠিক আছে, কিন্তু তুমি পঢ়িব নোৱাৰিলে, বিয়া হৈ গ'ল বিভিন্ন কাৰণবশতঃ, অ'কে। তাৰপিছত তোমাৰ যেতিয়া ছোৱালী হ'ল, ছোৱালী জন্ম পালে বা ল'ৰা জন্ম পালে, তোমাৰ ল'ৰা বা ছোৱালী যেতিয়া ডিগ্ৰী কৰি আছে তেতিয়া তোমাৰ মন গ'ল, মোৰো আশা আছিলে এই ডিগ্ৰী পঢ়িবলৈ, কিন্তু মই কৰিব পৰা নাই। এতিয়া তোমাৰ ইচ্ছা গৈ আছে, গতিকে এই যে তোমাৰ ল'ৰাই আনুষ্ঠানিক শিক্ষাৰ যোগেদি ডিগ্ৰী কৰি আছে, আৰু এতিয়া তুমি কোন শিক্ষাৰ যোগেদি কৰিবা? অগতানুগতিক শিক্ষাৰ যোগেদি কৰিবা। কাৰণ অগতানুগতিক শিক্ষাত কোনো ধৰণৰ বয়সৰ সীমাবদ্ধতা নাই, নীতি নিয়মৰ সীমাবদ্ধতা নাই, পাঠ্যক্ৰমৰ সীমাবদ্ধতা নাই। শিক্ষাৰ্থীসকলে নিজৰ ইচ্ছামতে যি মন যায় তাকে পঢ়িব পাৰে, তাকে অধ্যয়ন কৰিব পাৰে। গতিকে অনানুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষা প্ৰায় একেই, কাৰণ অগতানুগতিক শিক্ষাৰ যিবিলাক পাঠ্যক্ৰম আনুষ্ঠানিক শিক্ষাৰো সেই একেই পাঠ্যক্ৰম। কিন্তু এটা কথাই কি যে আনুষ্ঠানিক শিক্ষাত এইবিলাকৰ সীমাবদ্ধতা থাকে, নীতি নিয়ম থাকে, কটকটীয়া অনুশাসন মানিব লাগে, কোনো ধৰণৰ নমনীয়তা নাই। কিন্তু অগতানুগতিক শিক্ষাত তাৰ সম্পূৰ্ণ বিপৰীত, যে অগতানুগতিক শিক্ষাত কি থাকে, নীতি নিয়ম নাথাকে, পাঠ্যক্ৰমৰ সীমাবদ্ধতা নাই, বয়সৰ সীমাবদ্ধতা নাই, সমাজৰ যিকোনো লোকে যিকোনো সময়তে নিজৰ ইচ্ছামতে কি কৰিব পাৰে, এই শিক্ষা লাভ কৰিব পাৰে। গতিকে ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিতে আমি আনুষ্ঠানিক শিক্ষা, অনানুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষা আমি পাইছোঁ। আৰু অগতানুগতিক শিক্ষা লাভ কৰাৰ কিছুমান উৎস আছে, চোৱা। আনুষ্ঠানিক শিক্ষা আমি ক'ৰ পৰা লাভ কৰোঁ? বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ অন্যান্য শিক্ষানুষ্ঠান। আৰু অনানুষ্ঠানিক শিক্ষা লাভ কৰোঁ গৃহ, অনাতাঁৰ, বোলছবি, ৰাজহুৱা পুথিভঁৰাল আৰু ধৰ্মানুষ্ঠান। আৰু অনৌপচাৰিক শিক্ষা লাভ কৰোঁ যোগাযোগ পাঠ্যক্ৰম, মুক্ত বিশ্ববিদ্যালয়, নৱীকৰণ পাঠ্যক্ৰম, শিক্ষামূলক ছবি। গতিকে আনুষ্ঠানিক শিক্ষা লাভ কৰাৰ উৎস হৈছে এইকেইটা, অনানুষ্ঠানিক শিক্ষা লাভ কৰাৰ উৎস হৈছে এইকেইটা, আৰু অনৌপচাৰিক শিক্ষা লাভ কৰাৰ উৎস হৈছে এইকেইটা। তোমালোকে এইকেইটা মনত ৰাখিবা। তো এইখিনিতে আমি শিক্ষাৰ তিনিটা প্ৰকাৰ পাইছোঁ, আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু অগতানুগতিক। মই আশা কৰিছোঁ নিশ্চয় তোমালোকে বুজি পাইছা। গতিকে নেক্সট ক্লাছত আমি এইবিলাকৰ পাৰ্থক্য সম্পৰ্কে পঢ়িম। কিবা কনফিউজ থাকিলে মোক